দৌলোৎসৱ 2025 গুণ যাত্ৰাৰ দিনা আবেলি মই ঘৰলৈ যাবলৈ পাইছিলোঁ যেহেতু প্ৰথম ভৰদৌলৰ দিনা এণ্টাৰ ইণ্ডিয়াত হোলিৰ হলিডে আছিলে ভৰদৌলৰ দিনা প্ৰথমতে আমি গৈছিলোঁ বৰবিলাৰ পখলা গোসাঁই মন্দিৰলৈ আৰু মোক বহুত দিনৰ পৰা ফলো কৰি থকাবোৰে জানে আমি যে অকেজনেলি পখলা গোসাঁই মন্দিৰত গৈয়ে থাকোঁ কাৰণ সৰুৰ পৰা তাতে ডাঙৰ হৈছোঁ আৰু মই পিএইচডিত এডমিশ্যনটো পোৱাৰ পিছতে যাম বুলি ভাবি পেণ্ডিঙে আছিলে চ' হোলিত ঘৰলৈ যাওঁতে এদিনো নিপিছুৱাই প্ৰথমতে পুৱাই মই তালৈকে গ'লোঁ আৰু আমাৰ দেৰি হোৱা বুলি ভাবিছিলোঁ যদিও ইমান ধুনীয়া টাইমত গৈ পালোঁ তাত যজ্ঞ হৈ আছিলে দৌলৰ চাৰিওফালে গোসাঁই খুৰাই যে স্থাপন কৰা হয় এই সকলোবোৰ আমি তাত থাকোঁতে কৰিছিলে সেইদিনাই গধূলি বৰপেটা কীৰ্তন ঘৰলৈও গ'লোঁ মা দেউতা ভাইটিও গৈছিলে এইফালে মোৰ ফ্ৰেণ্ড কংকন আৰু সোনাহঁতো গৈছিলে এইবাৰ বৰপেটাৰ দৌল অলপমান বেলেগ ধৰণে কৰা হৈছিলে মানে অলপ এডিশ্যন হৈছিলে আগতে ইয়াতে মেলা টাইপৰ একো কৰা হোৱা নাছিলে কিন্তু এইবাৰ মেলাবোৰত অনা বিভিন্ন খেল ধেমালিবোৰ অনা হৈছিলে বাকীখিনিতো একেই আছিলে মানুহৰ ভিৰটো ক'বই নালাগে আৰু উৎসৱ বুলিলেতো বাকী কথাৰ বাহিৰেও বহুত দিন বেলেগ বেলেগ ঠাইত থকা মানুহবোৰ আহি নিজৰ ঠাইত লগ হয় বহুত দিন লগ নোপোৱা মানুহবোৰ লগ পোৱা যায় তেনেকে আমিও কোনোবাক লগ পালোঁ বহুত বেছি পোৱা নাছিলোঁ বাট যিখিনিকে পালোঁ ভাল লাগিল বৰপেটাৰ দৌল সাধাৰণতে 3 বা 4 দিনীয়া হয় গুণ যাত্ৰা ভৰদৌল এদিন বা দুদিন আৰু ফেৰী এইবাৰ ভৰদৌল 2 দিন আছিল কাৰণে 4 দিনীয়া আছিলে আমিহে মাত্ৰ এদিন অত্ৰলৈ গৈছিলোঁ সেইকাৰণে মই এদিনৰ চিনছখিনিয়ে দেখাব পাৰিছোঁ আপোনালোকক থেংক ইউ ফৰ ৱাচিং এণ্ড ছাবস্ক্ৰাইব ফৰ মোৰ